নমস্কাৰ এটা নতুন বিষয়লৈ আমি আজি আলোচনা কৰিম হেতু হৈছে সমাজ আৰু সংস্কৃতি সমাজ আৰু সংস্কৃতি এটা মুদ্ৰাৰ দুটা পিঠি আমি ক'ব পাৰোঁ সমাজত সংস্কৃতিৰ যি গুৰুত্বৰ কথা আছে সেইখিনি যদি আমি চালি জাৰি চাওঁ তেতিয়া গম পাম যে সোসাইটিত আৰু কালচাৰ দুটা ইণ্টাৰডিপেণ্ডেণ্ট সোসাইটিৰ যিখিনি ভেলুজ আছে ট্ৰেডিশ্যন আছে পৰম্পৰা সেইখিনি সোসাইটিয়ে কালচাৰৰ জৰিয়তে সেইখিনি প্ৰবাহিত কৰে সোসাইটিত যিখিনি হেৰিখিনি মানে আমি যদি এলিমেণ্টছবিলাক চাওঁ এলিমেণ্টছবিলাক চাওঁ তেতিয়া দেখা পাম যে সোসাইটি আৰু কালচাৰৰ যিখিনি ইণ্টাৰকানেক্টেড সেইখিনি বহুত আগৰ পৰাই চলি আছে সোসাইটিৰ অবিহনে আমি সংস্কৃতি কেতিয়াও মানে অস্তিত্ব আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ সেইকাৰণে সোসাইটি আৰু কালচাৰৰ দুটাই এটা ইটোৰ লগত ইটোৰ অতি গুৰুত্ব সম্পৰ্ক জড়িত হৈ আছে সমাজ আৰু সংস্কৃতিয়ে এটা বান্ধোনৰ জৰিয়তে সমাজখনক আগবঢ়াব সহায় কৰে সোসাইটি এটা ফ্ৰেম বুলি ক'ব পাৰোঁ ফ্ৰেমৱৰ্ক অফ কালচাৰ বুলি আমি ক'ব পাৰোঁ সংস্কৃতিয়ে গাইডলাইন দিয়ে মানুহৰ প্ৰত্যেকটো মানুহক এটা মানে নিৰ্দিষ্ট গাইডলাইনৰ জৰিয়তে যাতে তেওঁলোকে সমাজত মানে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে সংস্কৃতি এটা গাইডলাইন হিচাপে কাম কৰে লগতে সমাজে সংস্কৃতিৰ এটা বাহক প্ৰিজাৰ্ভেশ্যন অফ কালচাৰত কাম কৰে গতিকে কালচাৰ আৰু সোসাইটিৰ ইটোৰ লগত সিটোৰ আমি যদি চাওঁ গুৰুত্বপূৰ্ণ সম্পৰ্ক জড়িত হৈ আছে কালচাৰ গিভ সোসাইটিত আইডেণ্টিটি এটা নতুন তেওঁলোকক মানে নিজৰ চিনাকি এটা পৰিচয় দিয়ে গতিকে সমাজ আৰু সংস্কৃতিৰ যিখিনি গুৰুত্বপূৰ্ণ কথা তাৰ পৰা এইটো কথাই আমি ক'ব পাৰোঁ যে এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰোঁ দুটাৰে গুৰুত্ব সমাজত অতি গুৰুত্বপূৰ্ণ সংস্কৃতি অবিহনে আমি সমাজ এখনৰ কেতিয়াও আমি কল্পনা কৰিব নোৱাৰোঁ গতিকে আজি মই ইমানতে কৈ মোৰ মানে টপিকটো সামৰিব বিচাৰিছোঁ থেংক ইউ